সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী তিনিটা বিশেষ ঘোষণা আৰক্ষীৰ নিযুক্তি পত্ৰ প্ৰদানৰ তাৰিখ ঘোষণা কৰা হৈছে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে 3 ডিচেম্বৰত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব মেট্ৰিকৰ শিক্ষাৰ্থীসকলৰ বাবেও বিশেষ ঘোষণা কৰিছে 28 নৱেম্বৰত শিক্ষাৰ্থীসকলে লাভ কৰিব চৰকাৰী আঁচনিৰ ধন লগতে বড়োভূমিৰ মহিলাসকলৰ বাবে দিলে সুখবৰ ডিচেম্বৰ মাহৰ পৰাই বিটিচিৰ মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন 12 ডিচেম্বৰত আনুষ্ঠানিকভাৱে বিটিচিত আৰম্ভ কৰিব অৰুণোদয় আঁচনি যত উপস্থিত থাকিব আগ্ৰামা মহিলাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য যে পুলিচৰ কনিষ্টবলসকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোন দিনাখন হ'ব 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম যিসকলে পুলিচ কনিষ্টবল বা কমান্ডো এবি ইউবি এসআই যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিল সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম আপোনালোক নিযুক্তি পত্ৰ লবলৈ গুৱাহাটীলৈ আহিব লগত দেউতা মা বা মাৰ এজনক লৈ আহিব কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব এতিয়া সকলোৱে ভাবিব যে মই এডিআৰিত পৰীক্ষাত পাছ কৰি আছো মই হেলথত পাছ কৰিছো এগ্ৰিকালচাৰত মই পাছ কৰি আছো আমাৰ নিযুক্তি পত্ৰ কেতিয়া পাম মই এনেকৈ আপোনালোকক যেতিয়াই আমি সাজু হৈ যাওঁ মই এনেকৈ আপোনালোকক খবৰ দি থাকিম প্ৰতিশ্ৰুতি দিছিলো যে আপোনালোকক আমি মেট্ৰিক পৰীক্ষা নোহোৱালৈকে মাহত 300 টকাকৈ দি থাকিম এইবাৰ প্ৰায় 4,25,000 ছাত্ৰ-ছাত্ৰীয়ে 28 তাৰিখে শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াৰ সৈতে আপোনালোকক নৱেম্বৰ মাহৰ 300 টকাটো মুকলি কৰি দিম তাৰ পিছত ডিসেম্বৰত পাব জানুৱাৰীত পাব ফেব্ৰুৱাৰীত পাব প্ৰত্যেক মাহতে 300 টকাকৈ আপোনালোকে পাই থাকিব আমি বিটিচিত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছো অহা 12 ডিসেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব আমাৰ মন্ত্ৰী বিধায়কসকলও থাকিব 12 তাৰিখে আমি বিটিচিৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম আপোনালোক সকলে উপকৃত হ'ব বিশেষকৈ এই বিধানসভাতে চাহ বাগিচাৰ শ্ৰমিকসকলক আমি মাটিৰ অধিকাৰো দিম পুনৰ এবাৰ 3টা খবৰ দিলো পুলিচৰ চাকৰি 3 তাৰিখে এপইন্টমেন্ট লেটাৰ দিম 28 তাৰিখতে মেট্ৰিকৰ কেণ্ডিডেট সকলে মাহত 300 টকাকৈ পাব আৰু 12 ডিসেম্বৰৰ পৰা বিটিচি বাসী ৰাইজে অৰুণোদয় পোৱা আৰম্ভ কৰিব